হেল্ল' এস্পেন মই দেৱাশ্ৰীতিকা আসাম এস্পেন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত মিডিভেল আসাম হিষ্ট্ৰীৰ বিষয়ে পঢ়িম। ইয়াৰ আগত ক্লাছটোত আমি এনচিয়েন্ট আসাম হিষ্ট্ৰীটো কভাৰ কৰিছিলো। এই এনচিয়েন্ট আসাম হিষ্ট্ৰীটোৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ বংশ আছে, যেনে তোমাৰ দানৱ বংশ, অসুৰ বংশ, বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশ, এই বংশসমূহৰ বিষয়ে আমি আলোচনা কৰিছিলো। তাৰ উপৰি এই বংশসমূহৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ সোৰ্স আছে, যিবিলাক তোমাৰ লিটাৰেচি সোৰ্স আছে, যেনেকৈ তোমাৰ পুৰাণ হওক, কালিকা পুৰাণ হওক, যোগিনী তন্ত্ৰ হওক, তাৰ উপৰি তোমাৰ যিখিনি তোমাৰ শিলালিপি আছে, তাম্ৰলিপি আছে, যিখিনি তোমাৰ এপিগ্ৰাফ আছে, এই গোটেইখিনি আমি আলোচনা কৰিছো। তাৰ উপৰি এই এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ আৰ্কিটেকচাৰ আছে, যেনে তোমাৰ মদন কামদেৱ, গোসাইগুৰি, তোমাৰ এই সকলোখিনি তোমাৰ আৰ্কিটেকচাৰৰ বিষয়ে আমি আলোচনা কৰিছিলো। আৰু ইয়াৰ লগত ৰিলেটেড তোমাৰ MCQ খিনি আমি পঢ়িছো। আজি আমাৰ এই পাৰ্টত আমি মিডিভেল আসাম হিষ্ট্ৰীৰ বিষয়ে পঢ়িম। আৰু গোটেই হিষ্ট্ৰীটো মই এনেকে অসমীয়াত হেণ্ডৰিটেন নোটছ হিচাপত তোমালোকক প্ৰভাইড কৰিছো, যাতে অসমীয়াতে তোমালোকে কাহিনী আকাৰত গোটেইখিনি তোমালোকে জানিব পাৰা। আৰু ইয়াৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ MCQ হয়, এই MCQ খিনি তোমালোকে পৰীক্ষাত কৰিব পাৰা। সেইকাৰণে মই এই অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণে এনেকে মই অসমীয়াত প্ৰভাইড কৰিছো। কাৰণ ইংলিছ মিডিয়ামৰ শিক্ষাৰ্থীসকলৰ তোমাৰ বিভিন্ন ধৰণৰ তোমালোকৰ সোৰ্স আছে বা কোচিং চেণ্টাৰত বিভিন্ন তোমাৰ মেটেৰিয়েল প্ৰভাইড কৰে, কিন্তু আছামিজ মিডিয়ামৰ তোমাৰ ষ্টুডেণ্টবিলাকে অসমীয়াত তোমাৰ সোৰ্সৰ বহুত অভাৱ হয়। সেইকাৰণে তেওঁলোকৰ সুবিধাৰ কাৰণে মই এই অসমীয়াতে গোটেইখিনি নোটছ মই প্ৰভাইড কৰিছো। তাৰ উপৰিও তোমাৰ এই এনচিয়েন্ট হিষ্ট্ৰী, তোমাৰ মিডিভেল হিষ্ট্ৰী, এই মিডিভেল হিষ্ট্ৰীৰ পিছত তোমাৰ যিখিনি মডাৰ্ণ হিষ্ট্ৰী আছে, এই গোটেই হিষ্ট্ৰীটো মই এনেকে অসমীয়াত তোমালোকক প্ৰভাইড কৰিম। চ' এইবিলাক তোমাৰ চুতীয়া ডাইনেষ্টি আছে, তাৰপিছত তোমাৰ কছাৰী আছে, আহোম ডাইনেষ্টি, এই গোটেই ডাইনেষ্টিৰ কথা আমি বিতংভাৱে পঢ়িম। আৰু এইখিনি মোৰ হিচাপত তোমালোকে পঢ়িলে ইয়াৰ বাহিৰত তোমালোকে হিষ্ট্ৰীৰ ইয়াৰ পৰা আৰু একো জানিবলগীয়া নাই। তুমি থাৰ্ড গ্ৰেডৰ পৰীক্ষা দিয়াই বা তোমালোকে তোমাৰ APSC মেইনছৰ কাৰণে তোমালোকে এনচাৰ ৰাইটিং কৰা, এই গোটেই নোটছখিনি তোমালোকৰ অতি ইম্পৰ্টেণ্ট হ'ব। আৰু তোমালোকে গোটেইখিনি পইণ্ট ইয়াৰ পৰা তোমালোকে জানিব পাৰিবা। চোৱা, এইবিলাক তোমাৰ অসমৰ আহোমৰ লগত ৰিলেটেড গোটেইখিনি মই পইণ্ট ইয়াতে কভাৰ কৰিছো। আৰু গোটেই নোটছটো মই এক্সাম অৰিয়েণ্টেড লিখিছো। এটা ফেক্টছ ইয়াৰ পৰা মই তোমালোকক বাদ দিয়া নাই। চোৱা, গোটেই অসমীয়াতে মই তোমালোকক প্ৰভাইড কৰিছো। এইখিনি তোমাৰ এনচিয়েন্ট মিডিভেল হিষ্ট্ৰী, মিডিভেল হিষ্ট্ৰীৰ পিছত তোমাৰ মডাৰ্ণ হিষ্ট্ৰী আহিব। এই চব মডাৰ্ণ হিষ্ট্ৰী, এইখিনি তোমাৰ মডাৰ্ণ হিষ্ট্ৰীত আহিব। এই মডাৰ্ণ হিষ্ট্ৰীৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ বিদ্ৰোহ আছে, যেনে তোমাৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহ আন্দোলন, ৰঙিয়া ৰাইচ মিল, এই সকলোখিনি আমি আলোচনা কৰিম। তাৰ উপৰি এই মডাৰ্ণ হিষ্ট্ৰীটোৰ লগত যেনে তোমাৰ এই মণিৰাম দেৱানৰ তোমাৰ এই ফ্ৰীডম ষ্ট্ৰাগলখিনি কি আছিলে, এই সকলোখিনি আমি আলোচনা কৰিম। তাৰ উপৰি তোমাৰ যেনেকে আমি ইণ্ডিয়াৰ মডাৰ্ণ হিষ্ট্ৰীত আমি ঘূৰণীয়া ৰাইচ মিল, অৰ্থাৎ তোমাৰ ৰাউণ্ড টেবুল কনফাৰেন্সৰ কথা আমি পঢ়িছিলো, যেনেকে তোমাৰ এইবিলাক স্বদেশী আন্দোলনৰ কথা পঢ়িছো, নন কৰ্পৰেশ্যন মুভমেণ্টৰ কথা পঢ়িছো। ঠিক সেইদৰে আমাৰ এই অসমীয়া মডাৰ্ণ হিষ্ট্ৰীটোতো আমি সেইবোৰ কথা আমি কভাৰ কৰিম। আৰু এই ভিডিঅ'টো তোমালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। আৰু তোমালোকক যদি অসমীয়াত হেণ্ডৰিটেন নোটছৰ কাৰোবাৰ যদি প্ৰয়োজন আছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবা। মই অকল হিষ্ট্ৰী বুলিয়ে নহয়, পলিটি, জিঅ'গ্ৰাফী, এনভাইৰনমেণ্ট, এই গোটেইখিনি মই অসমীয়াতে তোমালোকক প্ৰভাইড কৰিম। আৰু বেছি পলম নকৰি আজি আমাৰ মেইন টপিকটোলৈ আগবাঢ়ো ব'লা। আমাৰ হিষ্ট্ৰীটোক আমি তিনিটা পাৰ্টত আমি ডিভাইড কৰিব পাৰোঁ। এটা হ'ল তোমাৰ এনচিয়েন্ট হিষ্ট্ৰী, এটা তোমাৰ মিডিভেল হিষ্ট্ৰী, আৰু এটা তোমাৰ মডাৰ্ণ হিষ্ট্ৰী। এই এনচিয়েন্ট হিষ্ট্ৰীটো তোমাৰ পিৰিয়ড কাল আছিলে 4th চেঞ্চুৰীৰ পৰা তোমাৰ 1206লৈকে। এই এনচিয়েন্ট হিষ্ট্ৰী এইখিনি পিৰিয়ড কাল হয়। প্ৰথম তোমাৰ বৰ্মন বংশ ৰাজত্ব কৰিছিলে, আৰু এই বৰ্মন বংশৰ পিৰিয়ডটো আছিলে তোমাৰ 4th চেঞ্চুৰী। আৰু তোমাৰ শেষত আছিলে তোমাৰ পাল বংশ। পাল বংশৰ পিৰিয়ডটো আছিলে তোমাৰ 990ৰ পৰা তোমাৰ 1138লৈকে তোমাৰ পাল বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিলে। তোমাৰ চেঞ্চুৰী কেনেকে ওলায়, তোমাৰ 11ৰ লগত তোমাৰ এটা যোগ কৰা তোমাৰ 1200 হ'ল। এই 1200 চেঞ্চুৰীলৈকে তোমাৰ এনচিয়েন্ট হিষ্ট্ৰীৰ ভিতৰত ধৰা হয়। এই 1200ৰ পিছত যিটো তোমাৰ 1300 শতিকা আছে, এই 1300 শতিকাৰ পৰা তোমাৰ এই মিডিভেল হিষ্ট্ৰীটো তোমাৰ ষ্টাৰ্ট হৈছে। 1300 শতিকাৰ পৰা 1826লৈকে এই মিডিভেল হিষ্ট্ৰীত তোমাৰ পিৰিয়ডৰ ভিতৰত পঢ়া হয়। আৰু এই মিডিভেল হিষ্ট্ৰীৰ ভিতৰত তোমাৰ খেন, কমতা, কোচ আৰু তোমাৰ আহোম, এই বংশসকলৰ ৰজাসকলৰ ৰাজত্ব কৰিছিলে এই মিডিভেল হিষ্ট্ৰীৰ ভিতৰত। 1300 শতিকাৰ আৰম্ভণিৰ পৰা কামৰূপৰ স্পৰ্শলৈ মুছলমানসকল আহে। ইয়াৰ আগলৈকে কিন্তু মুছলমানসকলৰ অসমত আগমন হোৱা নাছিলে। 1300 চেঞ্চুৰী কি তোমাৰ 1206 চনত তোমাৰ মহম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰে। এই 1206ৰ লগত তোমাৰ এটা যোগ কৰা তোমাৰ 13 হ'ল। এই 13 চেঞ্চুৰী তোমাৰ আৰম্ভণিত এই মুছলমানসকল তোমাৰ অসমলৈ আহে। আৰু প্ৰথম তোমাৰ মুছলমান আক্ৰমণকাৰী আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী।
এই মহম্মদ বিন বখতিয়াৰ খিলজী যেতিয়া তোমাৰ কামৰূপ আক্ৰমণ কৰে সেই সময়ত কামৰূপৰ ৰজা আছিলে তোমাৰ পিঠু 2022 চনৰ তোমাৰ APSC পৰীক্ষাত আহিছিলে পিঠুৰ বিষয়ে এটা তোমাৰ টোকা লিখা পিঠু কোন হয় ক'ত ৰাজত্ব কৰিছিলে এই বিষয়ে তোমাৰ এটা টোকা লিখিব কৈছিলে মেনছন মহম্মদ বিন বখতিয়াৰ খিলজীয়ে তোমাৰ অসম আক্ৰমণ কৰিম বুলি তোমাৰ অসমত তোমাৰ প্ৰৱেশ কৰা নাছিলে 1204 চনত যেতিয়া তোমাৰ বংগৰ ৰজা আছিলে তোমাৰ লক্ষণ সিং এই লক্ষণ সিঙৰ লগত তেখেতে যুদ্ধ কৰি যুদ্ধত জয় হৈ কিনে তিব্বতৰ ফালে তোমাৰ অভিমুখী হয় তিব্বত মানে এই তোমাৰ চাইনাৰ ফালে যাত্ৰা কৰে কিন্তু এই তোমাৰ অসমত তোমাৰ প্ৰৱেশ কৰি কিনেহে তোমাৰ তিব্বতলৈকে যাত্ৰা কৰিব লাগিব সেইকাৰণে অসমৰ তোমাৰ এই পিঠু ৰজাৰ লগত তোমাৰ যুদ্ধ কৰিবলগীয়া হয় সেই সময় তোমাৰ ৰজা আছিলে অসমত কামৰূপত তোমাৰ পিঠু এই পিঠুৰ লগত তোমাৰ যুদ্ধ কৰি কিনে এইফালে তোমাৰ তিব্বতৰ ফালে অভিমুখী হয় ইয়াৰ খিলজীৰ আমি সকলোখিনি তথ্য তাবাকি নাছিৰী নামৰ এই গ্ৰন্থখনৰ পৰা আমি জানিব পাৰো আৰু এই তাবাকি নাছিৰীখন তোমাৰ কোনে লিখিছিলে এখন লিখিছিলে তোমাৰ মিনাজ উদ্দিন সিৰাজে তেখেতৰ একাউণ্টৰ পৰা আমি এই বখতিয়াৰ খিলজীৰ সকলোখিনি তথ্য আমি গম পাওঁ ইলতুৎমিছ হৈছে প্ৰথমজন অসমীয়া যিয়ে তোমাৰ ইছলামলৈকে কনভাৰ্ট কৰে এইদৰে তোমালোক এই লং ভিডিঅ'ৰ জৰিয়তে তোমালোক ওৱান লাইনৰ তোমাৰ MCQ মই তোমালোকক দি আছো চোৱা এইবিলাক তোমালোকৰ ষ্টেটিক পইণ্ট হয় অতি জানিবলগীয়া কথা এই ফেক্টছবোৰ তোমালোকে কিন্তু নাপাহৰিবা আৰু এইদৰে মই তোমালোকক MCQ হিচাপতো তোমালোক গোটেই ডিটেইলছখিনি মই তোমালোকক দিম কিন্তু আজি তোমাৰ এই ক্লাছটোত তোমালোকে গোটেইখিনি তোমালোকে কাহানী আকাৰত গোটেইখিনি তোমালোকে যাতে যাতে হিষ্ট্ৰীটো ভালকৈ জানি লোৱা সেইকাৰণে মই এনেকৈ ডিটেইলছত তোমালোকক বুজাইছো অকমান আগতে যে কলো এই বখতিয়াৰ খিলজী এখন হল তোমাৰ অসম এইখন তোমাৰ বংগ এই বংগৰ তোমাৰ 1204 লক্ষণ সিঙক পৰাস্ত কৰি কিনে তোমাৰ এই অসমৰ ফালে অভিমুখী হয় তোমাৰ তিব্বতলৈ যাত্ৰা কৰিবলৈ কাৰণে আহে কিন্তু যেতিয়া অসমত তোমাৰ প্ৰৱেশ কৰে 1206 তেতিয়া তোমাৰ পিঠু ৰজা আছিলে এই পিঠু ৰজাই বখতিয়াৰ খিলজীক তোমাৰ পৰাস্ত কৰে এই পৰাস্ত কৰি কিনে পিঠুৱে মানে তিব্বতলৈকে যাবই নাপায় এনেকৈ বেক হৈ কিনে তোমাৰ আকৌ বংগৰ ফালে উভতি যায় এই বংগৰ ফালে যেতিয়া উভতি যায় সেই বংগত যেতিয়া তোমাৰ জয় কৰি আহিছিল লক্ষণ সিঙক তেখেতে এজন নিজৰে তোমাৰ গভৰ্ণৰ এজন আলী মৰ্দানক তাতে এপইণ্ট কৰি থৈ আহে আলী মৰ্দানে কি কৰে বখতিয়াৰ খিলজীক তোমাৰ বংগত তোমাৰ হত্যা কৰে নিজৰে গভৰ্ণৰ আছিলে এই আলী মৰ্দানজন পিঠুৰ তোমাৰ আন এটা নাম আছিলে বিশ্বৰ সুন্দৰ দেৱা আৰু য়োগিনী তন্ত্ৰত পিঠুক তোমাৰ জলপেশ্বৰ বুলি আখ্যা দিয়া হৈছে আৰু অসমৰ লগত ৰিলেটেড তোমাৰ বিভিন্ন ফেক্ট জানিবৰ কাৰণে তোমাৰ দুখন মেইন ইম্পৰ্টেণ্ট গ্ৰন্থ হয় এখন তোমাৰ য়োগিনী তন্ত্ৰ আৰু এখন তোমাৰ কালিকা পুৰাণ আৰু এই য়োগিনী তন্ত্ৰখনত তোমাৰ এই পিঠুক তোমাৰ জলপেশ্বৰ বুলি তোমাৰ অভিহিত কৰিছে কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনখনৰ পৰা আমি এই বখতিয়াৰ খিলজীৰ সকলো কথা আমি গম পাব পাৰো এই কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনখনৰ কথা আমি আগতে পঢ়িছো এইখন তোমাৰ অসমৰ বাহিৰত উদ্ধাৰ হোৱা তোমাৰ ইনস্ক্ৰিপশ্যন হয় এখন তোমাৰ বখতিয়াৰ খিলজী আৰু পিঠুৰ লগত ৰিলেটেড গোটেইখিনি তোমাৰ তথ্য এই ইনস্ক্ৰিপশ্যনখনৰ পৰা আমি জানিব পাৰো ৰিভিজন এটা মই কৈ দিছো যে এইটো ক্লাছত আমি কি পঢ়িলো এইটো ক্লাছত পঢ়িলো যে প্ৰথম মুছলমান আক্ৰমণকাৰী আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী আৰু এই মহম্মদ বিন বখতিয়াৰ খিলজীৰ লগত ৰিলেটেড তোমাৰ বুকখন আছে তাবাকি নাছিৰী যিখন তোমাৰ মিনাজ উদ্দিন সিৰাজে লিখিছিলে আৰু মহম্মদ বিন বখতিয়াৰ খিলজী যেতিয়া অসম আক্ৰমণ কৰিছিলে তেতিয়া অসমৰ ৰজা আছিলে পিঠু আৰু পিঠুৰ আন এটা নাম আছিলে তোমাৰ বিশ্ব সুন্দৰ দেৱা আৰু তেখেতক য়োগিনী তন্ত্ৰত জলপেশ্বৰ বুলিও আখ্যা কৰা হৈছে আৰু তোমাৰ কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনখন তোমাৰ বখতিয়াৰ খিলজীৰ লগত ৰিলেটেড হয় এইখিনি আমি থুলমূলকৈ আজি এই ক্লাছটোত পঢ়িলো নেক্সট ক্লাছটোত ছেকেণ্ড মুছলমানকাৰী আৰু থাৰ্ড তোমাৰ মুছলমান আক্ৰমণকাৰী গিয়াছুদ্দিন খিলজী আৰু তোমাৰ তুগলক খানৰ বিষয়ে পঢ়িম তাৰ ওপৰত মই খেন কমতা এই বংশসমূহৰ বিষয়ে পঢ়িম কিন্তু আজি এই ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিছো কাৰণ ভিডিঅ'বিলাক বেছি লং হলে তোমালোকে চাবলৈ বৰ পোৱা আৰু মোৰ আপলোডিং কৰোঁতেও তোমাৰ টাইম লাগে সো ইয়াতে সমাপ্ত কৰিছো আৰু এইদৰে মোৰ লগত জড়িত হৈ থাকা আৰু মোৰ চেনেলটোক লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আজিলৈকে বাই